ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ কাৰণে হিষ্ট্ৰী পাঠৰ লাষ্ট চেপ্টাৰ যেটো আছিল 5 নম্বৰ চেপ্টাৰ হেতুৰ এমসিকিউ দিবলৈ যত্ন কৰিছো এতিয়া আমি আজি হিষ্ট্ৰী পাঠটো আমাৰ এমসিকিউ কমপ্লিট হ'ল আজি যেটো মই ভিডিও দিব গৈ আছো এমসিকিউ পাৰ্ট আমাৰ সমাপ্ত হ'ল তাৰ পিছত নেক্সট আমি কিবা নতুন যদি বিষয় আলোচনা কৰিব যাওঁ তেতিয়াহলে চাই লওঁ কোনটো বিষয় কৰিব পাৰো ইতিমধ্যে মোৰ ষ্টুডেন্টখিনিও জনাইছে বহুতখিনি অসুবিধা আছে বুলি তাৰ ওপৰত মই যত্ন কৰিম ভিডিও আনিবলৈ আৰু তোমালোকৰ যদি কিবা নতুন কিবা অসুবিধা পাইছা তেনেহলে মোক জনাবা তাৰ নেক্সটত মই আকৌ তোমালোকৰ এমসিকিউ মই আকৌ ভূগোলৰে হওক বা তোমাৰ অৰ্থনীতি হওক তাৰ পৰা দিবলৈ যত্ন কৰিম ঠিক আছে আজি ভিডিওটো আৰম্ভ কৰো প্ৰথমটো চোৱা হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ হৈছিল কেতিয়া খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দত তাৰ পিছত বি খ্ৰীষ্টপূৰ্ব তৃতীয় সহস্ৰাব্দত সি খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত আৰু ডি খ্ৰীষ্টপূৰ্ব পঞ্চম সহস্ৰাব্দত শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপচন সি খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত ঠিক আছে তাৰ পিছত 2 নম্বৰ হিন্দু সভ্যতাৰ ঘাই নিৰ্মাতা কোন আছিল এ আৰ্যসকল বি আস্তিকসকল সি দ্ৰাবিড়সকল ডি ইংৰাজসকল শুদ্ধ উত্তৰটো হ'ব সি দ্ৰাবিড়সকল তাৰ পিছত 3 নম্বৰ হিন্দু সভ্যতাৰ পতন ঘটে আনুমানিক কিমান খ্ৰীষ্টাব্দত প্ৰায় খ্ৰীষ্টপূৰ্ব 1200 খ্ৰীষ্টাব্দ প্ৰায় খ্ৰীষ্টপূৰ্ব 1200 প্ৰায় বি প্ৰায় খ্ৰীষ্টপূৰ্ব 1500 সি প্ৰায় খ্ৰীষ্টপূৰ্ব 2000 ডি এটাও নহয় শুদ্ধ উত্তৰটো হ'ব অপচন বি প্ৰায় খ্ৰীষ্টপূৰ্ব 1500 মানে খ্ৰীষ্টপূৰ্বত 4 নম্বৰ পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থ এ বাইবেল বি বেওলফ সি পুৰাণ ডি ঋগ্বেদ সংহিতা শুদ্ধ উত্তৰটো হ'ব ডি ঋগ্বেদ সংহিতা তাৰপিছত 5 নম্বৰ সমগ্ৰ ভাৰতবৰ্ষত আৰ্য সংস্কৃতিৰ বিস্তাৰ ঘটিছিল কিমান খ্ৰীষ্টপূৰ্বত প্ৰথম শতিকাৰ ভিতৰত বি দ্বিতীয় শতিকাৰ ভিতৰত সি তৃতীয় শতিকাৰ ভিতৰত ডি চতুৰ্থ শতিকাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি চতুৰ্থ শতিকাৰ ভিতৰত 6 নম্বৰ কি কৈছে ইয়াত ভাৰতীয় সংবিধানত ৰাজ্যভিত্তিকভাৱে তালিকাবদ্ধ কৰা অনুসূচিত জনজাতিৰ সংখ্যা হ'ল এ 1013টা বি 1151টা সি 802টা ডি 705টা শুদ্ধ উত্তৰটো হ'ব ডি 705টা তাৰপিছত 7 নম্বৰটো 7 নম্বৰ কি আছে 2001 চনৰ পিয়ল অনুসৰি ভাৰতত বিবেচনাপূৰ্বকভাৱে মাতৃভাষা বুলি ক'ব পৰা প্ৰচলিত ভাষা কেইটা আছে অপচন এ 1013টা অপচন বি 1151টা অপচন সি 802টা অপচন ডি 705টা শুদ্ধ উত্তৰটো হ'ব 1013টা 8 নম্বৰ ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে কেইটা ভাষা শুদ্ধ উত্তৰটো হ'ব এ 23টা বি 22টা সি 18টা ডি 15টা এটো তোমালোকে জানিব লাগে বি 22টা তাৰপিছত 9 নম্বৰত কি কৈছে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে মাত্ৰ প্ৰশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে বৰং সকলো ধৰ্মৰ হাৰ গ্ৰহণ কৰি সমন্বয়বাদ অনুসৰণ কৰিব লাগে বাণীটো কাৰ এ সম্ৰাট অশোকৰ বি মহামতি আকবৰৰ সি বুদ্ধদেৱৰ ডি এটাও নহয় শুদ্ধ উত্তৰটো হ'ব এ সম্ৰাট অশোকৰ 10 নম্বৰ সত্যমেৱ জয়তে এই বাক্যশাৰী মূলতঃ পৰা লোৱা হৈছে এ মহাভাৰতৰ পৰা বি গীতাৰ পৰা সি মুণ্ডক উপনিষদৰ পৰা ডি পুৰাণৰ পৰা শুদ্ধ উত্তৰটো হ'ব সি মুণ্ডক উপনিষদৰ পৰা 11 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম জননী জন্মভূমিস্য স্বৰ্গাদপি গৰীয়সী এই বিশ্বজনীন অমোঘ বাণী ক'ৰ পৰা লোৱা হৈছিলে এ মহাভাৰতৰ পৰা বি ৰামায়ণৰ পৰা চি মুণ্ডক উপনিষদৰ পৰা ডি পুৰাণৰ পৰা শুদ্ধ উত্তৰটো হ'ব বি ৰামায়ণৰ পৰা এতিয়া 12 নম্বৰটো কি কৈছে বসুধৈৱ কুটুম্বকম এই বাক্যশাৰী মূলতঃ ক'ৰ পৰা লোৱা হৈছে এ মহাভাৰতৰ পৰা বি ৰামায়ণৰ পৰা চি মুণ্ডক উপনিষদৰ পৰা ডি মহোপনিষদৰ পৰা এতিয়া শুদ্ধ উত্তৰটো হ'ব মহোপনিষদৰ পৰা 13 নম্বৰ প্ৰশ্ন বিভত্তাৰ মাজত একতা
বিবিধতাৰ মাজত একতা মানে ইউনিটি ইন ডাইভাৰ্চিটি। এই বাক্যাংশৰ গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰে ক'ৰ পৰা? মোৰ সত্য অন্বেষৰ কাহিনীৰ পৰা, ভাৰত সম্বেদৰ পৰা, ভাগৱতৰ পৰা, যোগসূত্ৰৰ দ্বাৰা। শুদ্ধ উত্তৰটো হ'ব ভাৰত সম্বেদৰ পৰা। 14 নম্বৰ প্ৰশ্ন, ভাৰত সম্বেদ গ্ৰন্থৰ প্ৰণেতা কোন? এ মহাত্মা গান্ধী, বি সুভাষ চন্দ্ৰ বসু, চি আবুল কালাম আজাদ, ডি জৱাহৰলাল নেহেৰু। শুদ্ধ উত্তৰটো হ'ব ডি জৱাহৰলাল নেহেৰু। 15 নম্বৰ, প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি আছিলে? এ কৌটিল্যৰ অৰ্থশাস্ত্ৰ, ভৰতৰ নাট্যশাস্ত্ৰ, জৱাহৰলাল নেহেৰুৰ ভাৰত সম্বেদ, আৰু ডি মহৰ্ষি পতঞ্জলিৰ যোগসূত্ৰ। শুদ্ধ উত্তৰটো হ'ব কৌটিল্যৰ অৰ্থশাস্ত্ৰ। 16 নম্বৰ, চুলতানী আৰু বাদশ্বাহীৰ যুগত মুখ্যত 4টা প্ৰকাৰৰ দেখা যায়। সেইকেইটা কি কি? এ স্থাপত্য, বি চিত্ৰকলা, চি প্ৰশাসন। এটা শুদ্ধ নহয়। শুদ্ধ উত্তৰটো হ'ব স্থাপত্য। স্থাপত্যত কি দেখা যায়? 4 প্ৰকাৰৰ কলা দেখা যায়। ঠিক আছে। তাৰপিছত 17 নম্বৰ, ভাৰতৰ অনেক স্তূপৰ ভিতৰত কাক আদৰ্শ ৰূপ বুলি কোৱা হয়? সাঁচীৰ স্তূপ, এলাহাবাদৰ প্ৰশস্তি, অজন্তা ইলোৰা, ডি এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব সাঁচীৰ স্তূপ। তাৰপিছত 18 নম্বৰ, মোগল যুগৰ কোনবিধ স্থাপত্যক সমগ্ৰ স্থাপত্যৰ ৰাজিৰ ভিতৰত বিশ্ববন্দিত মধ্যমণি বুলি ক'ব পাৰি? এ সাঁচীৰ স্তূপ, বি এলাহাবাদৰ প্ৰশস্তি, চি ইলোৰাৰ ভাস্কৰ্য, অজন্তা ইলোৰাৰ ভাস্কৰ্য, ডি তাজমহল। শুদ্ধ উত্তৰটো হ'ব তাজমহল। তাৰপিছত 19 নম্বৰ, সাতবাহনসকলে ঘাইকে কোনটো শিল্পকলাক পৃষ্ঠপোষকতা কৰিছিল? এ গান্ধাৰ শিল্পকলা, বি মথুৰাৰ শিল্পকলা, চি অমৰাৱতী শিল্পকলা, ডি এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব চি অমৰাৱতী শিল্পকলা। 20 নম্বৰ, খ্ৰীষ্টপূৰ্ব 200 পৰা খ্ৰীষ্টীয় 200 মানৰ ভিতৰত ভৰত মুনিৰ কি পোৱা যায়? ভাৰত সম্বেদ, বি অৰ্থশাস্ত্ৰ, চি নাট্যশাস্ত্ৰ, ডি এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব নাট্যশাস্ত্ৰ। তাৰপিছত 21 নম্বৰ, ভাৰতৰ নাট্যশাস্ত্ৰত কেইটা শ্লোক আছে? নাট্যশাস্ত্ৰত কেইটা শ্লোক আছে? এ 4050টা, বি 5500টা, চি 6000টা, ডি 6072টা। শুদ্ধ উত্তৰটো হ'ব চি 6000টা। এতিয়া তোমাৰ 22 নম্বৰ প্ৰশ্ন, কি তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰা হৈছে? সেইটো আমি সকলোৱে জানো, 21 জুন তাৰিখে। 23 নম্বৰ, উত্তৰ পূৰ্বাঞ্চল শব্দটো কোনসকলে উদ্ভৱ কৰিছিলে? কোনে উদ্ভৱ কৰিছিলে উত্তৰ পূৰ্বাঞ্চল শব্দটো? এ স্থানীয় লোক, বি ব্ৰিটিছ, চি ভাৰত চৰকাৰ, ডি এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব বি ব্ৰিটিছসকলে। 24 নম্বৰ, ভাৰতবৰ্ষৰ চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যৰ সংখ্যা কিমানবিধ আছে? এ 7 বিধ, বি 8 বিধ, চি 12 বিধ, ডি 15 বিধ। শুদ্ধ উত্তৰটো হ'ব বি 8 বিধ। 25 নম্বৰ, কোন বংশৰ প্ৰতিষ্ঠা হোৱাৰ পৰাহে প্ৰাচীন অসমৰ ৰাজনৈতিক ইতিহাস উদ্ধাৰ হৈছে? এ ভৌম বংশৰ, বি বৰ্মন বংশৰ, চি আহোম বংশৰ, ডি পাল বংশৰ। শুদ্ধ উত্তৰটো হ'ব বি বৰ্মন বংশৰ। 26 নম্বৰ, মেঘালয়ৰ খাচীয়াসকল কোন গোষ্ঠীৰ লোক? এ অষ্ট্ৰিক, বি মংগোলীয়, চি ককেচিয়, ডি এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব অষ্ট্ৰিক। 27 নম্বৰ, নাগালেণ্ডত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয় কেতিয়া? অক্টোবৰ মাহৰ প্ৰথম 7 দিন, ডিচেম্বৰ মাহৰ প্ৰথম 10 দিন, জানুৱাৰী মাহৰ প্ৰথম 7 দিন, জানুৱাৰী মাহৰ প্ৰথম 10 দিন। শুদ্ধ উত্তৰটো হ'ব বি ডিচেম্বৰ মাহৰ প্ৰথম 10 দিন। ইতিমধ্যে সমাপ্ত হৈছে হৰ্ণবিল মেলা বা হৰ্ণবিল উৎসৱ। 28 নম্বৰ, মিজো শব্দৰ অৰ্থ কি? এ প্ৰকৃতি প্ৰাণবাদী, বি পাহাৰৰ বাসিন্দা, চি নদীৰ সন্তান, এটাও নহয়, ডি এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব পাহাৰৰ বাসিন্দা।
তাৰপিছত 29 নম্বৰ চপচৰ কোট কোন গোষ্ঠীৰ উৎসৱ এ নগাসকলৰ বি জয়ন্তীয়াসকলৰ চি মিজোসকলৰ ডি খাচীয়াসকলৰ শুদ্ধ উত্তৰটো হ'ব মিজোসকলৰ 30 নম্বৰ অসমীয়া ভাষাৰ আধুনিক ৰূপটো কোন আলোচনীৰ জৰিয়তে বিকশিত হ'বলৈ লয় এ জোনাকী বি অৰুণোদয় চি জয়ন্তী ডি বাহী শুদ্ধ উত্তৰটো হ'ব অৰুণোদয় বি 31 নম্বৰ আহোমসকলে প্ৰথম অৱস্থাত ব্যৱহাৰ কৰা ভাষাটো কি আছিলে এ সংস্কৃত বি টাই চি অসমীয়া ডি এটাও নহয় শুদ্ধ উত্তৰটো হ'ব টাই ভাষা বি 32 নম্বৰ শংকৰদেৱে ৰচিত প্ৰথম নাট কিহত বৃন্দাবনী বস্ত্ৰ অসমৰ বয়নশিল্পীৰ চমৎকাৰী সৃষ্টি আছিলে এ ৰাম বিজয় বি সিংহযাত্ৰা চি কালিয়া দমন ডি ৰুক্মিণী হৰণ শুদ্ধ উত্তৰটো হ'ব বি সিংহযাত্ৰা 33 নম্বৰ মধ্যযুগৰ আটাইতকৈ মনীষীজন খ্যাতনামা অসমীয়া মনীষীজন কোন এ অনন্ত কন্দলী বি মাধৱ কন্দলী চি শংকৰদেৱ ডি মাধৱদেৱ শুদ্ধ উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ চি তাৰপিছত 34 নম্বৰ উষা পৰিণয় কাব্য ৰচনা কৰিছিল কোনে ৰামনাৰায়ণ চক্ৰৱৰ্তীয়ে বি সূৰ্যক্ষী দেৱজ্ঞই চি পীতাম্বৰ কবিয়ে ডি শ্ৰী মাধৱদেৱ শুদ্ধ উত্তৰটো হ'ব চি পীতাম্বৰ কবিয়ে 35 নম্বৰ অসমৰ প্ৰথম বাৰ্তালোচনী অৰুণোদয় কেতিয়া প্ৰকাশ পায় এ 1836 খ্ৰীষ্টাব্দত বি 1840 খ্ৰীষ্টাব্দত চি 1843 খ্ৰীষ্টাব্দত ডি 1846 খ্ৰীষ্টাব্দত শুদ্ধ উত্তৰটো হ'ব ডি 1846 খ্ৰীষ্টাব্দত 36 নম্বৰ চুফী সাধক আজান পীৰ অৰ্থাৎ চাহ মিলনে আহোম স্বৰ্গদেউ কাৰ দিনত অসমলৈ আহিছিলে শুদ্ধ উত্তৰটো হ'ব অপশ্যনকেইটা চাই লোৱা এ গদাধৰ সিংহৰ দিনত বি ৰুদ্ৰসিংহৰ দিনত চি শিৱসিংহৰ দিনত ডি ৰাজেশ্বৰ সিংহৰ দিনত শুদ্ধ উত্তৰটো হ'ব গদাধৰ সিংহৰ দিনত চুফী সাধক আজান পীৰ আহিছিলে আহোম স্বৰ্গদেউৰ গদাধৰ সিংহৰ দিনত 37 নম্বৰ চুফী সাধক আজান পীৰ নাম খ্যাত চাহ মিলনে ৰচনা কৰা অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় সংগীত আছে সেই গ্ৰন্থখনৰ নাম লাগে এ কাৱালী বি দ্ৰৌপদী সংগীত চি জিকিৰ আৰু জাৰি ডি এটাও নহয় শুদ্ধ উত্তৰটো হ'ব জিকিৰ আৰু জাৰি 38 নম্বৰ সুকুমাৰ বৰকাই থৰ পুথিখনৰ চিত্ৰসমূহ দিলবৰ আৰু দুচাই নামে দুগৰাকী চিত্ৰকাৰে অংকন কৰিছিল সেই চিত্ৰটো কি আছিলে কোনটো পুথিত আছিলে হস্তি বিদ্যাৰ্ণৱ চি বি চিত্ৰ ভাগৱত চি গীত গোবিন্দ ডি আনন্দ লহৰী শুদ্ধ উত্তৰটো হ'ব এ হস্তি বিদ্যাৰ্ণৱ 39 নম্বৰ শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰটো নিৰ্মাণ আৰম্ভ কৰিছিল কোনে এ স্বৰ্গদেউ গদাধৰ সিংহই বি স্বৰ্গদেউ ৰুদ্ৰসিংহই চি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ডি স্বৰ্গদেউ প্ৰমত্ত সিংহই শুদ্ধ উত্তৰটো হ'ব বি স্বৰ্গদেউ ৰুদ্ৰসিংহ 40 নম্বৰ প্ৰশ্ন আহোম শাসন ব্যৱস্থাত মঠ মন্দিৰ ৰাস্তা ঘাট প্ৰাসাদ ঘৰ দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য যোগ মাখ আদি চোৱা চিতা কৰিবলৈ নিয়োজিত বিষয়াগৰাকীক কি বুলি কোৱা হৈছিলে এ তামুলী ফুকন বি বৰফুকন চি চাংৰুং ফুকন ডি চিৰি ফুকন শুদ্ধ উত্তৰটো হ'ব চি চাংৰুং ফুকন 41 নম্বৰ আহোম স্বৰ্গদেউ দেশ ৰংঘৰৰ বাকৰিত বিহু নৃত্য তথা খেল ধেমালি আদি প্ৰদৰ্শনীমূলক আৰম্ভ কৰিছিল কোনজন স্বৰ্গদেৱে এ স্বৰ্গদেউ গদাধৰ সিংহই বি স্বৰ্গদেউ ৰুদ্ৰসিংহ চি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ ডি স্বৰ্গদেউ প্ৰমত্ত সিংহ শুদ্ধ উত্তৰটো হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই 42 নম্বৰ স্থানীয় কিংবদন্তি তথা হাতী ধৰা আৰু পোহ মনোৱা বিষয়ক লৈ ৰচিত গীতবিধ কি আছিলে এ গোৱালপৰীয়া লোকগীত বি কামৰূপী লোকগীত চি দৰঙৰ চিয়া গীত ডি নাঙিলী নামৰ গৰখীয়া গীত শুদ্ধ উত্তৰটো হ'ব এ গোৱালপৰীয়া লোকগীত 43 নম্বৰ প্ৰশ্ন মনসা দেৱীৰ তুষ্টিৰ বাবে গোৱা গীতেৰে কি ওজাবলি গোৱা হয় এ ব্যাসৰ ওজা
বি মনসা স্তুতি, চি সুকন্যানী, ডি এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব চি সুকন্যানী। 44 নম্বৰ প্ৰশ্ন, সমগীত নাটক একাডেমীৰ বঁটাৰে সন্মানিত ওজাপালি শিল্পী দুগৰাকী কোন দুগৰাকী? এ মোহন ভাইৰা আৰু দধি পাঠক, বি ললিত চন্দ্ৰ নাথ আৰু কিনাৰাম নাথ, চি ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠক, ডি এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব বি ললিত চন্দ্ৰ নাথ আৰু কিনাৰাম নাথ। 45 নম্বৰ, লোকসংগীতত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰীৰ সন্মান লাভ কৰা শিল্পীগৰাকী কোন আছিলে? এ খগেন মহন্ত, বি ৰামেশ্বৰ পাঠক, চি প্ৰতিমা পাণ্ডে বৰুৱা, ডি ধনদা পাঠক। শুদ্ধ উত্তৰটো হ'ব প্ৰতিমা পাণ্ডে বৰুৱা। ধন্যবাদ। আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ। যদি তোমালোকৰ আজিৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা, আৰু চেনেলত যদি নতুন হৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ তোমালোকে মোক কমেণ্ট কৰিব পাৰা যিটো টপিকত লাগে। মই ছ'চিয়েল ছায়েন্সৰ যিটো তোমালোকৰ হিষ্ট্ৰী পাৰ্ট আছিলে, হিষ্ট্ৰী পাৰ্টটো আজি ইয়াতে MCQ সমাপ্ত কৰিছোঁ। MCQ ইয়াতে সমাপ্ত হৈ গ'ল, কাৰণ তোমালোকৰ এই যিটো হিষ্ট্ৰীৰ 5টা চেপ্টাৰ আছিলে গোটেইকেইটা মই MCQ দিবলৈ যত্ন কৰিছোঁ। কিবা যদি অসুবিধা আছে তোমালোকে মোক টেলিগ্ৰামত জনাব পাৰা।